আমি আজি জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা অসমৰ ফুড এণ্ড চিভিল ছাপ্লাই মন্ত্ৰী শ্ৰী কৌশিক ৰায় দেৱক আমি এখন মেমৰেণ্ডাম দাখিল কৰিলোঁ। এই বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ যিটো প্ৰচণ্ড গৰাখহনীয়া চলি আছে, এই ব্ৰহ্মপুত্ৰ নদীৰ এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে যি ধন বরাদ্দ কৰা হয়, আমি তেখেতক জনালোঁ এই ধৰণেৰে কেতিয়াও প্ৰটেকশ্যনৰ কাম নহ'ব, যাৰ বাবে আমি শিশুমাৰা BSF কেম্পৰ পৰা লক্ষীপুৰ পৰ্যন্ত ভায়া জলেশ্বৰলৈ এটি উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি এটা বান্ধকাম ৰোড নিৰ্মাণ কৰাৰ এটা দাবীৰ কাৰণে তেখেতক এটা আমি স্মাৰক পত্ৰ দাখিল কৰিলোঁ। আৰু আমি তেখেতক এই কথাও জনালোঁ যে এই বান্ধকাম ৰোডটো নিৰ্মাণ কৰা হ'লে প্ৰতি বছৰে যি ব্ৰহ্মপুত্ৰ নদীৰ যি গৰাখহনীয়াৰ যি তাণ্ডৱ, এই তাণ্ডৱ বন্ধ হ'ব, মানে হাজাৰ মানুহৰ যি গৃহ হাৰা হয় এইটো বন্ধ হ'ব। আৰু মেঘালয়ৰ পৰিৱৰ্তে অসমৰ ভূমি দি এটা পাৰ্মানেণ্ট ৰাস্তা নিৰ্মাণ হ'ব। তাৰ পৰিৱৰ্তে মানে ইয়াৰ উপৰি এই বান্ধকাম ৰোডটো নিৰ্মাণ কৰা হ'লে জিলাৰ সদৰ হাটশিঙিমাৰী ঠাইখন নিৰাপত্তাত থাকিব। আৰু আমাৰ দক্ষিণ চহৰ মানকাছাৰ জিলাৰ যিখিনি অৱশিষ্ট পাৰ্মানেণ্ট অঞ্চল আছে, এই অঞ্চলসমূহ তথা বিশেষকৈ বৰ্তমান IBB লিংক ৰোডটো যিটো এটা ভাবুকিৰ সৃষ্টি হৈছে, এই ভাবুকিটোৰ প্ৰতিৰোধৰ বাবে আমি বিচাৰিছোঁ এই উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি এই বান্ধকাম ৰোডটো নিৰ্মাণ কৰিব লাগে। এইখিনিয়ে।